হাই এভৰিৱান, আজি নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰত আহিলোঁ। এই ভিডিঅ'টোত আমি চৰাই কেইবিধমান দেখুৱাইছোঁ। চৰাই কেইবিধত দেখিবলৈ কিমান ধুনীয়া লাগিছে চাওকচোন। আপোনালোকে বিভিন্ন ধৰণৰ চৰাই দেখা পাব। ইয়াতে পখৰা আছে, এক কালাৰৰ আছে, হোৱাইট টাইপত আছে, বিভিন্ন ধৰণৰ চৰাই আপোনালোকক ইয়াতে দেখুওৱা হৈছে। এই চৰাইকেইবিধ দেখিবলৈ বহুতেই ধুনীয়া লাগিলে। আমি সেইদিনাখন বিহু মাৰিবলৈ যাওঁতে এই দোকানখনতে আমাৰ কিবাকিবি কিনা হৈছিলে। কিনাওঁতে আমি চৰাইখিনি দেখিলোঁ। দেখি পেলাই সাধাৰণ এটা ভিডিঅ' বনালোঁ, যিহেতুকে চৰাইখিনি ইমান ধুনীয়াকৈ খেলি আছে, পানী খাইছে, দানা দিছে। সেই বাকচ ডাঙৰ ডাঙৰকৈ 4টা বাকচ বনাই থৈছে। বিভিন্ন ধৰণৰ 4 ধৰণৰ 5 ধৰণৰ চৰাই ইয়াত দেখা পাইছোঁ। এটা চৰাই দেখা পালোঁ, খুবকৈ মাতি থাকে। এই ভিডিঅ'টোত যিখিনি চৰাই দেখাইছোঁ, হয়তো আমি চৰাইকেইবিধৰ নাম নাজানো। এবিধ আমি হাতেৰে মইনা চৰাই এগৰাকী ভাতৌ চৰাই দেখিছোঁ। ভাতৌ চৰাইগৰাকী মাতেনে সুধিলে তেওঁ কৈছে মাত ওলোৱা নাই, যদি ঘৰত আনি পোহাই মাত দিয়ে, মাত শিকাই তেওঁলোকে সিহঁতে মাতিব পাৰিব। ভাতৌ চৰাই আছে, হোৱাইট টাইপৰ এবিধ চৰাই দেখিছোঁ, পাৰ চৰাই দেখিছোঁ। বহুত ধুনীয়া লাগিছে। এই ভিডিঅ'টোত আপোনালোকক দেখুওৱা হয়। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট কৰি প্ৰিফাৰ কৰিব। এই চৰাই বিশ্বাসটো কিমান সুন্দৰ লাগিছে দেখিবলৈ, পাৰ চৰাই নিচিনা, কিন্তু মইনা চৰাই